হাই ফ্ৰেণ্ডছ, আসসালামু আলাইকুম নমস্কাৰ। তো আমি যিবিলাক ভিডিঅ' বনাওঁ বেছিভাগেই আমাৰ কমেডিৰ কণ্টেণ্ট থাকে, কিন্তু আজি আমি এটা বিষয়ে ডিছকাছ কৰিম, মানে এটা টপিকৰ বিষয়ে ডিছকাছ কৰিম, যিটো হ'ল আমাৰ হিন্দু আৰু মুছলমানৰ মাজত যিটো কাজিয়া, আৰু কাজিয়াটো কিহৰ কাৰণে এইটো বিষয়ে আজি ডিছকাছ কৰা হ'ব। তো আমাৰ ভাৰত স্বাধীন হৈছিল 1947 চনৰ 15 আগষ্টত আমাৰ ভাৰত স্বাধীন হৈছিল, ইংৰাজৰ হাতৰ পৰা মুক্তি পাইছিল। কিন্তু ভাৰত যেতিয়া স্বাধীন হৈছিল তেতিয়া হিন্দু আৰু মুছলমানে একলগে সংযোগ হৈ ভাৰত স্বাধীন কৰিছিল। কিন্তু ভাৰত স্বাধীন হোৱাৰ পিছতে যিবিলাক আমাৰ নেতা আহিছিল বা জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী, সেইবিলাকতো ভাল নেতা আছিল, কিছুমান ভাল নেতা আছিল। কিন্তু যোৱা এই দশকৰ পিছত আমাৰ যিবিলাক নেতা আছে এইবিলাকে মানে ধৰ্মীয়ক লৈ ৰাজনীতি খেলি আছে। তো কথা হ'ল হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া কৰি লাভ নাই। ভাৰত স্বাধীন যে হৈছে তেতিয়া হিন্দু আৰু মুছলমান ভাই ভাই হৈ ভাৰত স্বাধীন কৰিছিল। তো এতিয়া নেতাসকলে বিচাৰে যে আনএডুকেটেড পাৰ্চন বাঢ়ি যাওক, আৰু যেতিয়া আনএডুকেটেড পাৰ্চন বাঢ়ি যাব তেতিয়া আমাৰ কি হ'ব, মানে এই আনএডুকেটেড পাৰ্চনে হৈছে নেতাসকলৰ ভোট বেংক। গতিকে মানুহে নুবুজিব, যিয়ে 2 টকা দিব বা 100 টকা 200 টকা যি দিব তাকে ভোট দিব। কিন্তু এই ভোটৰ যে কিমান দাম, কিন্তু আমাৰ এই যিবিলাক সহজ সৰল যিবিলাক জনতা আছে বা মানুহ আছে এইবিলাকে একো বুজি নাপায়। তো গতিকে এটা ভোট দি বা এটা দুটা ভোট দি আমাৰ টোটেল 5 বছৰৰ কাৰণে বা 5-10 বছৰৰ কাৰণে আমাৰ ভাৰতৰ যিটো আমাৰ কি আছে, এজন মানুহৰ বা ভাৰতীয় যিবিলাক পাব্লিক আছে সববিলাকৰ লাইফ ডিচাইড হয়। তো গতিকে এই 2 টকা বা 100 টকা নলৈ মানে যিয়ে যোগ্য নেতা, এডুকেটেড নেতা তাকে ভোট দিব। আৰু আসামত ভাৰতৰ এখন ৰাজ্য যিটো হ'ল আসাম, অকল আসামে নহয় আৰু বিভিন্ন ৰাজ্য আছে, কিন্তু আসামত আমাৰ বেছি হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া। তো হিন্দু মুছলমান আমি সবেই এটা দেশত থাকোঁ, আৰু আসামতে বিভিন্ন ধৰ্মীয় মানুহ থাকে। গতিকে সকলোৱে একলগ হৈ আমাৰ দেশখন কেনেকৈ ডেভেলপ কৰা যায়, এতিয়া এটা এক্সাম্পল লওঁ আমি। ছাপ'জ এটা ঘৰ আছে, ঘৰৰ ছাপ'জ 4টা খুঁটি আছে, 4টা খুঁটিৰ ভিতৰত যদি এটা কাণীৰ খুঁটি যদি ভাঙি যায় ঘৰখন কিন্তু মজবুত নহ'ব, কিন্তু ঘৰখন ভাঙিয়ে যাব এনেকুৱা কথা। তো গতিকে এখন দেশৰ যি আমাৰ ধৰ্মীয় লোক আছে সববিলাক একেলগে মিলি যদি ডেভেলপ কৰা যায় দেশখন কিন্তু বহুত আগবাঢ়ি যাব। আৰু হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া নকৰি যদি দেশখনৰ ডেভেলপমেণ্টৰ ফালে যদি অলপ চকু দিওঁ, তেনেহ'লে আমাৰ ৰাস্তা ঘাট হৈছে নাকি বা এডুকেশ্যন চিষ্টেম কেনেকুৱা। তো আজিকালি এনেকুৱা হৈ আছে যে বেছিভাগ 90% স্কুলৰে ফুলফিল টিচাৰ নাই। 90% নহয়, 95 বা 97% স্কুলতে এটা LP স্কুলতে ছাপ'জ টিচাৰ লাগে 5জন 6জন 7জন টিচাৰ লাগে, য'তে আমাৰ 2জন 3জন বা 1জনকৈ টিচাৰ আছে। তো গতিকে আমাৰ এডুকেশ্যন চিষ্টেম বহুত বেয়া হৈ আছে, একদম বহুত পিছ পৰি আছে। তো গতিকে এইবিলাক যদি আমি এইবিলাকৰ পৰা হাত সাৰিব যাওঁ তেতিয়া আমাৰ হিন্দু মুছলমানৰ মাজত বা ধৰ্মীয় লৈ কাজিয়াটো বন্ধ কৰিব লাগিব। আৰু এইবিলাক ধৰ্মীয় আনএডুকেটেড পাৰ্চন 90% বা 100% কি হয়, আমাৰ নেতাসকলৰ ভোট বেংক হৈ যায়। তো গতিকে হিন্দু মুছলমানৰ মাজত কাজিয়া কৰি ভাই লাভ নাই। তো আমি সব দেশৰ মানুহ সব একলগ হৈ আসামৰ আমাৰ যিমান ধৰ্মীয় লোক আছে সব আমি একলগ হৈ আমি আসামখন কেনেকৈ ডেভেলপ কৰা যায়, এডুকেশ্যন চিষ্টেম কেনেকৈ ডেভেলপ কৰা যায়, আমি সিফালে চকু দিম। তো ধন্যবাদ ভাই, মোৰ কথা যদি ভুল ত্ৰুটি হয় ক্ষমা কৰি দিব।